22 এপ্ৰিল দিনাখনৰ যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পাকিস্তানৰ পেহেলগামত, আৰু তাৰ পিছত দেখা পোৱা গৈছে ৰাজ্যজুৰি দেশজুৰি চৰ্চা লাভ কৰিছে এই খবৰে, আৰু দেখা পোৱা গৈছে যে বিশ্বজুৰি আচলতে কঁপাই গৈছে এই ঘটনা। তাৰ পিছতে যিহেতু কেতবোৰ ডিচিশ্যন লোৱা হৈছিলে, কিছু গুৰুত্বপূৰ্ণ কিছুমান মন্তব্য আগবঢ়াইছিলে প্ৰধানমন্ত্ৰীয়ে। তাৰ ভিতৰত এটা কথা কৈছিলে যে 48 ঘণ্টাৰ ভিতৰত আচলতে যিসকল পাকিস্তানী লোক ভাৰতত আছে তেওঁলোকক কিন্তু ভাৰত দেশ ত্যাগ কৰি পাকিস্তানলৈ উভতি যাব লাগিব। সেই সংক্ৰান্তত আচলতে সকলো ঠাইত দেখা পোৱা গৈছে আৰক্ষীৰ লোকক সষ্টম হৈ পৰিছে, আৰু যিহেতু ৰাজ্যৰ জিলাই জিলাই সকলে যিহেতু আৰক্ষীৰ লোকসকলে তৎপৰতালৈ আচলতে তেওঁলোকে চাইছিলে যে পাকিস্তানী লোক কোনোবা আছে নেকি। কিন্তু এই সংক্ৰান্তত দেখা পোৱা গৈছে যোৱাকালি যিটো মুখ্যমন্ত্ৰী এটা কথা ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰিছে বা তেওঁ জানিবলৈ দিছে যে অসমৰ ভিতৰত তিনিচুকীয়াত এগৰাকী মহিলা যাৰ নাম হৈছে ৰাবিয়া আৱেজ, ইতিমধ্যে তেখেতে পাকিস্তানী হয়, আৰু পাকিস্তানী মহিলাগৰাকী যিহেতু 2013 চনত বিবাহত আবদ্ধ হৈছিলে, আৰু 22 চনৰ পৰা তেওঁ তিনিচুকীয়া জিলাত বসবাস কৰিছে। আৰু দেখুৱাইছো, আৰু তেখেতে যিহেতু মহম্মদ আৱেজ এগৰাকী তিনিচুকীয়া থাকে যিজন লোক মহম্মদ আৱেজৰ তেখেত পত্নী হয় ৰাবিয়া আৱেজ, আৰু ৰাবিয়া আৱেজ পাকিস্তানী হয়, আৰু তেখেতৰ যিহেতু এতিয়ালৈকে নাগৰিকত্ব পোৱা নাই বুলি জানিব পৰা গৈছে, আৰু তদন্ত যিহেতু চলি আছে, আৰু যোৱাকালি মুখ্যমন্ত্ৰী কোৱাৰ পিছতে আচলতে সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি দেখুৱাইছো এটা এই বাসগৃহটোৰ আচলতে যি বিল্ডিংটো আছে তাৰ যিটো ফাৰ্ষ্ট ফ্ল'ৰত যিহেতু যি ৰাবিয়া আৱেজ তেখেতৰ যিহেতু তেখেতৰ যি স্বামীৰ সৈতে তেখেতে ইয়াত থাকে, লগতে 2 পুত্ৰ সন্তান বুলি জানিব পৰা গৈছে। প্ৰথম কোঠালিত তেওঁলোকে ভাড়া লৈ আছে বুলি, আৰু যিগৰাকী লোকৰ ঘৰত ভাড়া আছে তেওঁৰ নাম হৈছে নিৰুপম দাসৰ ঘৰত ৰাবিয়া আৱেজ লগতে তেখেতৰ স্বামী মহম্মদ আৱেজ ভাড়া থাকে বুলি ইতিমধ্যে জানিবলৈ দিছে। আৰু পুৱাৰ ভাগৰ পৰাই নিউজ 18 ফাৰ্ষ্ট এক্সক্লুজিভ আমি দৃশ্য ইয়াত দেখুৱাইছিলোঁ। প্ৰথমতে আমি দেখাবলৈ সক্ষম হৈছিলোঁ যে কোনটো ঘৰত ভাড়া আছে, কেনেকৈ আছে, কাৰ ঘৰত থাকে, আৰু পুৱাৰ ভাগতে আমি যিহেতু যিঘৰকে ভাড়াঘৰ স্বত্বাধিকাৰী তেওঁলোকৰ আমি কথা পাতিছিলোঁ, তেওঁ এটা কথা কৈছে যে আচলতে পত্নীক যি ৰাবিয়া আৱেজক আজিলৈকে তেওঁ দেখা নাই, কিন্তু যিটো স্বামী মহম্মদ আৱেজ তেখেতৰ লগত খুব ভাল, আৰু 1.5 বছৰৰ পৰা তেখেতৰ ভাড়াঘৰত আছে। আৰু যিহেতু স্থানীয় লোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ, এতিয়া অতি গুৰুত্বপূৰ্ণ এটা কথা হৈ পৰিছে। এই যি কথা বিয়পাৰ পিছত মুখ্যমন্ত্ৰী কোৱাৰ পিছত এতিয়া যিটো তদন্ত চলি আছে, এতিয়া লক্ষণীয় কথা হ'ব যে ৰাবিয়া আৱেজ যিটো ভাৰতত থাকিব নে তেখেতক পাকিস্তানলৈ উভতাই দিয়া হ'ব, সেয়া কিন্তু সকলোতকৈ এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে সকলোৰে মনত। আৰু মোৰ লগত যিটো ওচৰ চুবুৰীয়া বাসিন্দা আছে, ওচৰ চুবুৰীয়াৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম। যিটো ওচৰ চুবুৰীয়াই প্ৰায় এই কথা গম পোৱা নাছিলে, কালি মুখ্যমন্ত্ৰী সদৰি কৰাৰ পিছতহে তেওঁলোকে অৱগত হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কালি কোৱাৰ পিছতহে অৱগত হৈছে যে পাকিস্তানৰ পৰা এগৰাকী মহিলা তিনিচুকীয়াত বিবাহ আবদ্ধ হৈ 13 চনৰ পৰা ইয়াত বিয়া হৈছিলে, 22 চনৰ পৰা ইয়াত আছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত দেখক, আজি মই ৰাতিপুৱা উঠি শুনিলোঁ এনেকুৱা যে ৰাইজে মোক জনাইছে যে দাদা আমাৰ ইয়াতে এজন পাকিস্তানী আছে। তো আহি চালোঁ যে আমাৰ প্ৰশাসনৰ মানুহ আছে, আমাৰ মিডিয়া ভাই বন্ধুবিলাকো আহিছে। তো কিছুমান কথা ৰাইজৰ পৰা মই তথ্য ল'লোঁ যে কেতিয়াৰ পৰা আছে, কি কৰিছে নকৰিছে। বোলে মানুহজনৰ ৰঙাগড়ৰ ৰোডত দোকান আছে, ময়ো চিনি পাওঁ, কথা নাপাতো। তো প্ৰায়ভাগ মই দেখিছোঁ ইয়াৰ পৰা অহা যোৱা কৰে, কিন্তু জনকে মই পাইছোঁ, কিন্তু তেওঁলোকৰ ফেমিলিবিলাক ক'ত থাকে, কি কৰে, কেনেকৈ আহিছে সেইটো নাজানো, কোন ঘৰত আছে। তো আজি গম পালোঁ, এতিয়া আপোনালোকে অহাৰ পিছত যিহেতু বিল্ডিঙত তেওঁ থাকে। তো সেই বিষয়ে ক'বলৈ গ'লে দেখক, পেহেলগামত যি ঘটনাখিনি কৰিছে, আৰু আমাৰ গভৰ্ণমেণ্টে আমাৰ প্ৰধানমন্ত্ৰী ইতিমধ্যে 48 ঘণ্টা সময় দিছে, যিহেতু কালি ডেডলাইন উকলি গৈছে, যিটো পাকিস্তানৰ যিকোনো নাগৰিক যদি থাকে উভতি যাবলৈ কৈছে, আজিতো সময়সীমা কালি শেষ হৈ গৈছে, সেইটো সংগত দেখক, যেতিয়া তেওঁলোকক গম পাই যে এইখিনি তেওঁলোকে প্ৰশাসনক জনাব লাগিছিলে। মোৰ মতে প্ৰশাসন যদি আমি এনেকৈ আমাৰ কাগজ পত্ৰ আছে, আপোনালোকে চাই লওক, এতিয়া আমি কি কৰোঁ, তেওঁলোকে ওলাই পৰিব লাগিছিলে। কিন্তু এতিয়া আমাৰ প্ৰশাসন মিডিয়া পাইবিলাক আহিব লগা হৈছে, আৰু তুৰন্ত এইটো পেহেলগামত যি ঘটনাটো হৈছে বহুত নিন্দনীয়, দুখজনক কথা। আৰু সেইকাৰণে আমি চাওঁ গোটেই অসম, গোটেই ভাৰতবৰ্ষতে সেই কাৰবাৰটো চলক, আৰু সোনকালে আমাৰ ইয়াৰ পৰা পাকিস্তানী যাব লাগে।
যেনে আপোনাৰ ওচৰত আহিছোঁ আৰু এগৰাকী বাসিন্দা যিটো আমাৰ লগত আছে ওচৰতে তেওঁৰ কথা কিছু কথা জানিব বিচাৰে তেওঁৰ বিষয়ে যিহেতু মহম্মদ আৱেজ আৰু তেখেতৰ পত্নী কি ক'ব এইটো বহুত দিনৰ পৰা ইয়াতে তেওঁতো বহুত দিন মানে ইমান দিন হোৱা নাই এইটো বিল্ডিং এটা আহিছে বেছি দিন হোৱা নাই আমি যিমান দিন দেখি পাইছোঁ মতাটোক হাজবেণ্ডক চিনি পাওঁ তাৰ পোৱালীকেইটা স্কুল বন্ধৰ এক্সাম হোৱাৰ পাছতে ল'ৰাটো ইয়াত খেল ধেমালি কৰি থাকে ৰাস্তাত দেখি পাইছোঁ কিন্তু ৱাইফক আজিলৈকে দেখি পোৱা নাই এতিয়া আপোনালোকৰ পৰা মিডিয়া চেনেল যোগেদি হওক আৰু পুলিচ বাহিনীও আহিছিলে সোধ-পোছ কৰিবৰ কাৰণে তেতিয়া দেখি পালোঁ যে তেওঁ বুলি এজন পাকিস্তানীক বিয়া পাতিছে ছোৱালী মাইকী তো চৰকাৰে এতিয়া এইটো তদন্ত কৰি আছে এই তদন্তটো হওক কেলৈ পেহেলগামত তেনেকুৱা এটা পৰিস্থিতি হ'ল সেইটো কাৰণে আমি দুখিত চৰকাৰে এইটো কঠোৰতাভাৱে পালন কৰিব লাগে হয় নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ এটা কথা পুৱাৰ ভাগৰ পৰাই যিহেতু আমি কথা পাতিবলৈ যত্ন কৰিছোঁ সকলোৱে কিন্তু এটা কথা কৈছে যে যি ৰাবিয়া আৱেজক আজিলৈকে কোনো দেখা নাই ৰাবিয়া আৱেজ এইটো কোঠাতে যিহেতু ওপৰৰ মহলাত থাকে বুলি কিন্তু জানিব পৰা গৈছে কিন্তু মহম্মদ আৱেজৰ কথা আমি কথা পাতিছোঁ তেওঁ এটা কথা কৈছে যে মই কিছু মন্তব্য কৰিব নোৱাৰিম মন্তব্যৰ পৰা বিৰতি থাকিছে তেওঁ এটা কথা কৈছে ওপৰৰ পৰা অৰ্ডাৰ দিয়া নাই এটা কথা যাৰ বাবে তেওঁ কোনো মন্তব্য দিব বিচৰা নাই কিন্তু এটা কথা ক'ব লাগিব যিহেতু সকলোৰে মাজতে চৰ্চিত হৈ পৰিছে তিনিচুকীয়াতে যিহেতু ৰাবিয়া আৱেজ বহুদিনৰ পৰা আছে 2022 চনৰ পৰাই তেওঁ আছে বুলি জানিব পৰা গৈছে আনফালে মহম্মদ আৱেজে যি এটা কথা কৈছে যে তেওঁৰ গোটেইখিনি ডকুমেণ্টছ ক্লিয়াৰ আছে চৰকাৰে যিটো তদন্ত যিহেতু আৰক্ষী যে তদন্ত কৰি আছে আৰক্ষীৰ সৈতে তেওঁৰ তিনিচুকীয়া আৰক্ষীৰ সৈতে তেওঁৰ কথা বতৰা হৈছে সকলো যিটো সিদ্ধান্ত যিটো চৰকাৰৰ ওপৰত এৰি দিছে যে এতিয়া গুৰুত্বপূৰ্ণ কথা এটা সকলোৰে মাজত আহি পৰিছে যে ৰাবিয়া আৱেজ আচলতে ভাৰতত থাকিব নে তেখেতক পাকিস্তানত উভতি যাব লাগিব যিহেতু প্ৰধানমন্ত্ৰী দিয়া ডেডলাইন ইতিমধ্যে কালিয়ে দিন উকলি গৈছে আঠত্ৰিছ ঘণ্টা যিটো সময় দিছিলে কিন্তু এতিয়া এই তিনিচুকীয়া জিলাত যিহেতু এগৰাকী পাকিস্তানী মহিলা ইতিমধ্যে জানিব পৰা গৈছে কালি মুখ্যমন্ত্ৰীৰ ভাষ্যত তাৰপিছত কিন্তু সকলোৰে মাজত তোলপাৰ লাগিছে সকলোৱে কিন্তু বিষয়টো কিছু গুৰুত্ব সহকাৰে লৈছে এয়া আমি দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্য যি আচলতে মহম্মদ আৱেজ আৰু ৰাবিয়া আৱেজৰ যিটো ঘৰৰ তলত আমি উপস্থিত আছোঁ যিটো ঘৰত ভাড়া আছে ভাড়াৰ পৰা যিটো আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছোঁ যে তেওঁ চৰকাৰৰ ওপৰত তেওঁলোকে এৰি দিছে বা ওচৰ চুবুৰীয়াৰ লোক এটা কথাই কৈছে চৰকাৰৰ ওপৰত যথেষ্টখিনি আশ্বাস আছে আৰু চৰকাৰে যি কৰিব সেয়াই মতে সকলোৱে সিদ্ধান্ত মানি ল'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ